আৰু ইফালে আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতে চৰ্চালৈ আহিছে যুদ্ধবিৰতিৰ প্ৰসংগ। ইজৰাইল আৰু ইৰাণৰ মাজত সম্পাদিত হোৱা নাই কোনো ধৰণৰ যুদ্ধবিৰতি। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৰা এই দাবী অস্বীকাৰ কৰিছে ইৰাণে। ইৰাণক ইজৰাইলে কোনো ধৰণৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিয়া নাই বুলি মন্তব্য কৰে ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধবিৰতিক লৈ ইজৰাইলে মৌনতা অৱলম্বন কৰিছে। ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে দিয়া মন্তব্য অনুসৰি ইজৰাইলৰ সৈতে যুদ্ধবিৰতি বা সামৰিক অভিযান বন্ধ কৰাৰ ক্ষেত্ৰত কোনো চুক্তি হোৱা নাই। কিন্তু যদিহে ইজৰাইলে ইৰাণৰ জনসাধাৰণৰ বিৰুদ্ধে তেহৰানৰ সময় অনুসৰি মঙলবাৰে পুৱাৰ ভিতৰত আক্ৰমণ বন্ধ নকৰে, তেনেহ'লে ইৰাণেও সামৰিক অভিযান বন্ধ কৰাৰ চূড়ান্ত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত চিন্তা কৰিব। ইফালে আমেৰিকাই কাটাৰত থকা সামৰিক ঘাটিত ইৰাণে চলোৱা আক্ৰমণৰ পাছতে ডোনাল্ড ট্ৰাম্পে ইৰাণ আৰু ইজৰাইলে যুদ্ধবিৰতি ঘোষণা কৰা বুলি মন্তব্য কৰিছিল। 24 ঘণ্টাৰ ভিতৰত ট্ৰাম্পে ইৰাণৰ সৈতে যুদ্ধবিৰতি সম্পন্ন হ'ব বুলি মন্তব্য কৰিছিল যদিও পৰৱৰ্তী সময়ত ইৰাণে এই দাবীক অস্বীকাৰ কৰে। ইজৰাইলেও কোনো ধৰণৰ মন্তব্য কৰা নাই ইৰাণৰ সৈতে যুদ্ধবিৰতিৰ বিষয়ক লৈ। আনহাতে ইজৰাইলে শেহতীয়াকৈ অভিযোগ উত্থাপন কৰিছে যে ইৰাণে পুনৰ মিছাইল আক্ৰমণ কৰিছে দেশখনলৈ লক্ষ্য কৰি।